নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে ৰাজ্যত আজি সন্ধিয়ালৈকে কিমানজন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু আজি সন্ধিয়ালৈকে কিমানজন লোকে মৃত্যু খাব দিবলগীয়া হৈছে সকলো তথ্য জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ যোগে যিহেতু ৰাজ্যৰ নতুন এছঅপি এই কোভিডৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি হয় আৰু সেয়ে ইয়াত কৈছে যে কোভিডৰ পজিটিভিটি হাৰ আজিও 1%ৰ তলতে আছে বিগত 24 ঘণ্টাৰ ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 929 গৰাকী লোক তাৰ লগত ইয়াত কৈছে যে ৰাজ্যৰ ইতিমধ্যে আজি ৰাজ্যৰ মুঠতে 1,14,152টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হয় সন্ধিয়ালৈকে আৰু আজিৰ দিনত ইতিমধ্যে ৰাজ্যৰ কোভিড 16 গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 155 গৰাকী লোক আৰু এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ যোগে সকলো তথ্য জনাইছে আৰু কোভিডৰ পজিটিভিটি হাৰ আছে আজি 0.81% এই সময়ছোৱাত সুস্থতাৰ হাৰ আছে 97.14 সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে এই মুহূৰ্তত ব্ৰেকিং নিউজ কিয়নো ইতিমধ্যে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তত কিয়নো হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে কৈছিল যে নতুন এছঅপি জাৰি কৰিছিল 16 আগষ্টৰ পৰা ৰাজ্য সম্পূৰ্ণ খুলি দিয়া হ'ব সম্পূৰ্ণ ৰাতিলৈকে খুলি দিব কিন্তু বৰ্তমান ৰাতিলৈকে যিহেতু অলপ খুলিছেও আৰু আন্তঃজিলা যাতায়াত সম্পূৰ্ণভাৱে খুলি দিব কিন্তু সেয়া যিহেতু ৰাজ্য কোভিড পৰিস্থিতি ভালেমানখিনি উন্নতি ঘটিছে আৰু সেইবাবে 15 আগষ্টৰ আগতেই খুলি দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে কিন্তু প্ৰথমতে ইয়াত উল্লেখ কৰিছিল যে 16 আগষ্টৰ পৰা নতুন নিয়ম হ'ব কিন্তু খুলিব আন্তঃজিলা যাতায়াত আৰু এতিয়া 1 ছেপ্টেম্বৰৰ ৰাজ্যত পাঠদান আৰম্ভ কৰাৰ ঘোষণা কৰিছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তত সম্পূৰ্ণ ফাইনেল কথা ঘোষণা কৰিছে চৰকাৰে আৰু ইতিমধ্যে কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি 15 আগষ্ট আগৰ পৰাই যুগ্ম পদ্ধতিৰে আন্তঃজিলা যাতায়াত খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত আৰু বৰ্তমান ইতিমধ্যে সকলো খুলি দিছে আৰু 16 আগষ্টৰ পৰা কাৰফিউ সময় নীতি সলনি হ'ব কিন্তু এতিয়া যিসমূহ নীতি নিৰ্দেশনা এই মুহূৰ্তত আজি সন্ধিয়া জাৰি কৰিছে কিন্তু সেয়া পুনৰ 16 আগষ্টৰ পৰা পুনৰ সলনি হ'ব এই কাৰফিউ নীতি নিৰ্দেশনা যি আছে আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে এটা ব্ৰেকিং নিউজ কিন্তু অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত ইতিমধ্যে ভয়ানক কাজিয়া সংঘটিত হ'ল সন্মুখত আৰু দেখিছে সদনৰ মুখ্যমন্ত্ৰী আৰু অখিল গগৈক তৰ্কাতৰ্কি হ'ল ভয়ংকৰভাৱে আৰু লগতে কৈছে যে অখিল গগৈৰ উদ্দেশ্য মুখ্যমন্ত্ৰী ক'লে আপুনিও একমাত্ৰ ভাল মানুহ আপুনি একমাত্ৰ মহাত্মা গান্ধী আৰু তাৰ লগতে সেয়েহে কৈছে কিয়নো কৈছে যে আজি সদনৰ মজিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে বিধায়ক অখিল গগৈ তীব্ৰ তৰ্কাতৰ্কি লিপ্ত হৈছিল আৰু সদনৰ অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য কৰি কয় যে আপুনিতো ক'বই নোৱাৰে আপোনাৰ বহু গণ্ডগোল আছে লগে লগে বিধায়ক অখিল গগৈক উভতি ধৰে বিজেপিৰ সদস্যসকলে কিয়নো এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কোনে কাক কি উদ্দেশ্য কৰি এই তৰ্ক বিতৰ্কৰ কাজিয়া সৃষ্টি হ'ল হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈ আৰু ইয়াত কৈছে অখিল গগৈ ইয়াত কৈছে বিকল্প ৰাস্তা লাগে মুখ্যমন্ত্ৰী আপুনি মোৰ আসনত বহিলে ক'ব পাৰিব লগতে কৈছে অখিল গগৈ আপুনিতো ক'বই নোৱাৰে আপোনাৰ বহু গণ্ডগোল আছে মুখ্যমন্ত্ৰী জিএমচিত চিকিৎসক নাৰ্ছৰ সন্মুখত কথা পাতিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত কয় যে বিধানসভাৰ বাহিৰত সন্মানীয় কোনো বিধায়কে টকা লোৱা বুলি কৈছে যেতিয়া তদন্ত হ'ব লাগে আৰু লগতে কৈছে অখিল গগৈ তদন্ত হ'বই লাগে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত ক'লে অহংকাৰ হ'লেই বিপদ আমি অহংকাৰৰ পৰা ৰক্ষা পৰিব লাগে যোৱা 5 বছৰত প্ৰতিটো সমষ্টিৰ ৰাস্তা কাম হৈছে মুখ্যমন্ত্ৰী তাৰ লগতে কৈছে যে আপুনি একমাত্ৰ ভাল মানুহ একমাত্ৰ মহাত্মা গান্ধী আপুনি পশ্চিমবংগৰহে ভাল দেখে ধলা শদিয়া দলং কোনোবাই কোৱাৰ দৰে 2 কমিশ্যন লোৱা সকলোৱে কিন্তু কৰিছিল বুলি এই মুহূৰ্তত কৈছে তাৰপিছত অখিল গগৈ কয় যে কমিশ্যন লৈ আছে এতিয়াও সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা বহুতেই ডাঙৰ খবৰ মুকলি হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কিয়নো ইতিমধ্যে ধাৰাসাৰ 37 ঘণ্টীয়া অসম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব এই মুহূৰ্তত সকলোকে আগতীয়াকৈ ইতিমধ্যে আগজননী জাৰি কৰিছে কিয়নো অসম 37 ঘণ্টীয়া দিন ৰাতিপুৱা গধূলি চিনে সম্পূৰ্ণ 37 ঘণ্টীয়া বন্ধ হৈ পৰিব এই মুহূৰ্তত আৰু ইয়াত কৈছে যে 13 বা 14 আগষ্টৰ পৰা অসমৰ 5খন লগতে কেইবাখনো জিলাত 37 ঘণ্টীয়া বন্ধৰ ঘোষণা কৰিছে নিষিদ্ধ বিদ্ৰোহী সংগঠন ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মীয়ে পৃথক ৰাষ্ট্ৰৰ হিৰাম বা ৰাজি ৰাজ্যৰ দাবীত অহা ইতিমধ্যে 14 আগষ্টৰ পৰা অসমৰ 37 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে আৰু 2019 চনৰ আৰম্ভণিতে DNLA গঠন হৈছিল আৰু সংগঠনটোৱে সাৰ্বভৌম আৰু স্বাধীন ডিমাচা ৰাষ্ট্ৰৰ মুক্তিৰ বাবে যুঁজ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল আৰু পুৱা 5 বজাৰ পৰা বন্ধৰ আহ্বান জনোৱা জিলাকেইখন হৈছে কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ আৰু ইয়াত কৈছে যে জানিব পৰা মতে সংগঠনটোৰ সদস্যসকলক নেশ্যনেল ছ'চিয়েলিষ্ট আৰু কাউন্সিল অফ নাগালেণ্ড ইছাক মুইভাগাতে প্ৰশিক্ষণ প্ৰদান কৰিছে উল্লেখযোগ্য যে চলিত বৰ্ষৰ মে' মাহত অসম নাগালেণ্ড সীমান্ত নিৰাপত্তাৰক্ষীৰ বাবে
সৈতে ইতিমধ্যে হোৱা সংঘৰ্ষিত DNL এৰ 6জন সদস্য নিহত হৈছিল। আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে। এই মুহূৰ্তত এটা নিলজ্জ ঘটনা সংঘটিত হৈছে। কিয়নো কৈছে যে 9 বছৰীয়া শিশু ধৰ্ষণ কাণ্ড ভুক্তভোগী পৰিয়ালৰ ফটো টুইট কৰি পিছতেই ইতিমধ্যে বন্ধ হৈ পৰিল ৰাহুল গান্ধীৰ একাউণ্ট। কিন্তু এই মুহূৰ্তত বৃহৎ ডাঙৰ ব্ৰেকিং নিউজ এটা ভয়ংকৰ নিলজ্জ ঘটনা সংঘটিত হৈছে। কিন্তু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্ট অস্থায়ী ৰূপত বন্ধ কৰি দিয়া হয়। কংগ্ৰেছৰ ইতিমধ্যে অধিকাৰী টুইটাৰ একাউণ্টৰ জৰিয়তে এই বিশেষ জানিবলৈ দিয়ে আৰু টুইটাৰৰ লগতে কয় যে একাউণ্টটো ঠিক কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। যেতিয়ালৈকে ৰাহুল গান্ধীৰ টুইটাৰ একাউণ্টটো ঠিক নহয় তেতিয়ালৈকে গান্ধীয়ে অন্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে জনতাৰ লগত সম্পৰ্কত থাকিব। তেওঁ জনতাৰ লগত থাকিব আৰু জনতাৰ বাবে যুঁজ কৰি যাব। কিহৰ বাবে এই টুইটাৰ একাউণ্টটো বন্ধ হ'ব জানিব পৰাটো যোৱা নাই। কিন্তু উল্লেখযোগ্য যে দিল্লীৰ 9 বছৰীয়া এটি শিশু ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পিছত ভুক্তভোগী পৰিয়ালৰ লগত কৰা সাক্ষাৎকাৰ কৰিছিল ৰাহুল গান্ধীয়ে। পৰিয়ালক সাক্ষাৎ কৰা ফটো গান্ধীয়ে টুইট কৰিছিল। অৱশ্যে শুকুৰবাৰে এই টুইট আঁতৰাই দিয়া হয়। কিন্তু ইতিমধ্যেলৈকে টুইটাৰ একাউণ্ট বেন কৰি থৈছে ৰাহুল গান্ধীৰ। তাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ নামত চলি আছে নেকি ঘোষ। কিন্তু এই মুহূৰ্তত এটা বহুত ডাঙৰ খবৰ আহি পৰিছে, এটা নিলজ্জ খবৰ। কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ ঘোষ লৈ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে কৰ্মচাৰী। তাৰ লগতে ইয়াত কোৱা হৈছে যে মুখ্যমন্ত্ৰী সাক্ষাতৰ নামত এতিয়া চলিছে উৎকোচ। তাকো সচিবালয়ৰ ভিতৰত কৰ্মচাৰী নামিছে মুখ্যমন্ত্ৰী সাক্ষাতৰ নামত উৎকোচ সংঘৰ্ষ। শেহতীয়াকৈ ডিব্ৰুগড়ৰ এগৰাকী মহিলা অভিযোগৰ পিছতে এতিয়া তোলপাৰ লাগিছে অসম সচিবালয়ৰ ভিতৰে বা ওপৰে। কিন্তু ইতিমধ্যে দীৰ্ঘদিন ধৰি এই মহিলাগৰাকী আহিছিল অসম সচিবালয়লৈ। কিন্তু তাৰ পাছতে সচিবালয়ত চিনাকি হ'ল ভূপেন হাজৰিকা নামৰ এগৰাকী আবকাৰী কৰ্মচাৰী আৰু অসম সচিবালয় আবকাৰী বিভাগত কৰ্মৰত ভূপেন হাজৰিকাই ইতিমধ্যে মহিলাগৰাকী মুখ্যমন্ত্ৰী সাক্ষাতৰ বাবে বিচাৰিলে 5,000 টকা ঘোষ। আৰু ইতিমধ্যে কথাতে ভূপেন হাজৰিকাই মন্ত্ৰী বিমল বৰা নামেৰে এটা পাছ উলিয়াই দিলে মহিলাগৰাকী। কিন্তু তাৰ পাছতে লাগিল অথন্তৰ। আৰু ইয়াত কৈছে মহিলাগৰাকী সেই সকলো ৰাজহুৱা কৰাৰ পিছতেই মন্ত্ৰী বিমল বৰাৰ PS সুমিত দেৱে ভূপেন হাজৰিকাৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিলে এজাহাৰ। আৰু এই অভিযোগত নিশাই দিছপুৰ আৰক্ষীক গ্ৰেপ্তাৰ কৰে ভূপেন হাজৰিকা নামৰ আবকাৰী কৰ্মচাৰীজনক। কিন্তু এতিয়া সকলোৰে মাজত প্ৰশ্ন উদয় হৈছে যে কিন্তু কিয় অসম সচিবালয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ নামত ইতিমধ্যে চলিছে ঘোষ আৰু উৎকোচ লয় ভূপেন হাজৰিকাৰ ইতিমধ্যে আঁৰৰ সচিবালয় আৰু কোনোবা বিয়াগুম ডাঙৰ কেলেংকাৰী জড়িত আছে নেকি তাৰ ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে। আজি পোৱাৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে, এটা ব্ৰেকিং নিউজ। কিন্তু ইতিমধ্যে অসমৰ চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে বৃহৎ খবৰ মুকলি হৈ আহিছে, এটা ডাঙৰ খবৰ। কিন্তু ইতিমধ্যে বহুতো জেগাত শিক্ষক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু এইসকল শিক্ষক কৰ্মচাৰীৰ লগতে বৃহৎ খবৰ আহি পৰিছে চাওক সবিশেষ। কিন্তু বৰ্তমান ইতিমধ্যে একাংশ বঞ্চিত শিক্ষক কৰ্মচাৰীৰ মৰ্মবেদনা। দক্ষিণ কামৰূপ সোণতলীয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰিছিল বঞ্চিত শিক্ষকসকলে। প্ৰতিবাদস্থলীত হুহুকাই কান্দি উঠিছিল চাকৰিৰ পৰা বঞ্চিত এইসকল শিক্ষক। কিয়নো ইতিমধ্যে যিটো মুহূৰ্তত চৰকাৰী কৰ্মচাৰী আৰু সকলো শিক্ষককে বেতন দৰমহা বৃদ্ধি কৰিছে, শতাংশ হিচাপত বৃদ্ধি কৰিছে, 24% বৃদ্ধি কৰিছে। কিন্তু সেই সময়তে বিনা বেতনে 20 পৰা 30 বছৰ শিক্ষক নামিল প্ৰতিবাদ। আৰু ইয়াত কৈছে পেটত গামোচা বান্ধি নিজৰ ল'ৰা ছোৱালী সপোনকো পূৰণ কৰিব নোৱাৰা শিক্ষক শিক্ষয়িত্ৰী হাতে হাতে প্লেকাৰ্ড লৈ ইতিমধ্যে বহিছে প্ৰতিবাদত। কিয়নো ইতিমধ্যে অসমৰ বহুতো হাজাৰ শিক্ষক আৰবিক আৰু হিন্দী আদি সকলো একাংশ বঞ্চিত সহকাৰী শিক্ষক শিক্ষয়িত্ৰী চাকৰিৰ পৰা বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীসকলে